নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিশ্চয় গম পাওঁ যে আজিৰে পৰা অমৃত বৃক্ষ আন্দোলন 2.0 আৰম্ভ হৈছে আৰু ইয়াৰ অধীনত আমি গছপুলি ৰোপণ কৰিব লাগিব আৰু তাৰ জিঅ'টেক ফটো আমি আপলোড কৰিব লাগিব। আৰু এইবাৰ আমাৰ কাৰণে ভাল খবৰ এয়ে যে আমি জিঅ'টেক ফটো আপলোড কৰিবৰ কাৰণে আমাক এটি এপ দি দিছে। সেই এপটি কিদৰে আপোনালোকে ডাউনলোড কৰিব মই আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাম। ভিডিঅ'টো হেলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে আপোনালোকে যিদৰে ৰেজিষ্ট্ৰেশ্যন বা ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইদৰে aba.assam.gov ইন বুলি আপোনালোকে চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ওচৰত স্ক্ৰীনত এনেকৈ অমৃত বৃক্ষ আন্দোলন gov.assam ABA প্ৰথম যোনটো ওলাব আপোনালোকে সেইটোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এটা স্ক্ৰীন আপোনালোকৰ সন্মুখত খোল খাই আহিব। সেই স্ক্ৰীনটোৰ সোঁ কোণত থকা তিনিডাল লাছত আপোনালোকে ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাই আছে আমি ৰিনিউ বা নিউ ৰেজিষ্ট্ৰেশ্যন তলৰ দুটাত কৰিছিলোঁ, তাৰ ওপৰত চাওক ডাউনলোড এপ বুলি আছে APK। সেই ডাউনলোড APKত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে প্ৰতিখন জিলাৰ কাৰণে বেলেগ বেলেগ, সেই কথাটো আপোনালোকে মন দিব, চবৰে একে নহয়। প্ৰতিখন জিলাৰ কাৰণে বেলেগ বেলেগ। আপোনালোকে নিজৰ জিলাখন ইয়াৰ পৰা বাছি উলিয়াব। মই মোৰ নিজৰ জিলাখন নগাঁও জিলা মই বাছি উলিয়াই আছোঁ। উলিয়াই পেলাই মই ইয়াত যোনডাল ডাউনলোডৰ চিন আছে তাতে ক্লিক কৰিলোঁ আৰু চাওক ডাউনলোডিং ফাইল, মোৰ ফাইলটো ডাউনলোড হৈ আছে। ডাউনলোড হোৱাৰ পিছত কি হয় মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এতিয়া চাওক ফাইল ডাউনলোডেড অপেন বুলি দেখুৱাই আছে। আপোনালোকে অপেনত ক্লিক কৰি দিব। অপেনত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ এটা অপশ্যন আহিব, ডু ইউ ৱান্ট টু ইনষ্টল দিছ এপ্লিকেশ্যন। যিহেতু এই এপ্লিকেশ্যনটো আমাৰ প্লে ষ্ট'ৰত নাই, আমি APK ফাইল হিচাপে কৰি আছোঁ, গতিকে এনেধৰণৰ এটা অপশ্যন আহিব। আপোনালোকে ইয়াত ইনষ্টল বটনটো ক্লিক কৰি দিব লাগিব। তেতিয়া ইনষ্টলিং হৈ আছে আপোনালোকে দেখা পাইছে। এতিয়া আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে মোৰ বাকী এপবিলাকৰ লগত অমৃত বৃক্ষ এপটিও এইদৰে মোৰ অল এপছত মোৰ স্ক্ৰীনত মোবাইলৰ স্ক্ৰীনত দেখুৱাই আছে। এতিয়া আপোনালোকৰ অমৃত বৃক্ষ এপ ডাউনলোড হৈ গ'ল, ইনষ্টলো হৈ গ'ল। ইয়াৰ পাছৰ ষ্টেপটো আহিব, আপোনালোকে গছপুলি ৰোপণ কৰাৰ পাছত সেই গছপুলিৰ ফটোসমূহ আপোনালোকে ইয়াত অমৃত বৃক্ষ এপত আপলোড কৰিব লাগিব। কিদৰে আপলোড কৰিব লাগিব তাৰ কাৰণে মই পিছৰ ভিডিঅ'টিত আপোনালোকক জনাম। আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।